সো আপোনালোক কেনে আছে আগৰ সকলোৱে ভালে আছে মই ভালে আছো সো আজি স্পেশালি এটা গুড নিউজ আছে অসমবাসী ৰাইজৰ কাৰণে কাৰণ যেহেতু এটো জানুৱাৰী মাহ নতুন বছৰত নতুন এটা সাৰপ্ৰাইজ দিবলৈ গৈ আছো এটা গুড নিউজ আছে এটা বেড নিউজ আছে আগতে গুড নিউজটো শুনি লওক কি গুড নিউজটো যেহেতু জানুৱাৰী এটো 2024 চনৰ প্ৰথম বৰ্ষত মই আজিলৈকে কোনো লটাৰী খেলি পোৱা নাই মোৰ লাইভত আজি ফাৰ্স্ট কোনে খেলিছে কমেন্ট বক্সত কমেন্ট কৰিব আজি আপোনালোকৰ মাজত এনেকুৱা এটা খেলৰ কথা কম নাজানো কাৰ ভাগ্যত আছে বহুত মানুহৰ লগত খেলখন হ'ব গুৱাহাটী নাৰাংগী সতীতৰতে কুপন খেল কুপনত কি প্ৰাইজ আছে আমি গুটেইখিনি জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চালেহে গম পাব নহলে গম নাপাব আৰু হাতত মাত্ৰ আমাৰ 11 দিন সময় আছে জানুৱাৰী 18 তাৰিখত গুৱাহাটী নাৰাংগীত খেলখন হ'ব গুৱাহাটী এটো হল ডিস্ট্ৰিক্ট হল কামৰূপ ডিস্ট্ৰিক্ট কি খেল আছে কি কুপন আছে আপোনালোকে গুটেইখিনি ভিডিও চালেহে গম পাব ময়ো কটা নাই ময়ো কাটিলো আপোনালোকক দেখাম নাজানো ভাগ্যত কি আছে কোনে কি পাব এজন নহয় এজনে পাবই 6খন আছে 4 চকীয়া বাহন আৰু 2 চকীয়া বাহন আছে 7খন আমি নাজানো এক ৰাতিৰ ভিতৰত কোনে লাখপতি হ'ব পাৰে নাই গম নাপাও আপোনালোকে এতিয়ালৈকে জুনে কটা নাই তেনেহলে কাটি লব পাৰে দাদাহঁতৰ নম্বৰ আমি ডেসক্ৰিপচন বক্সত দি দিম লগতে আপোনালোকে ফোন কৰি যোগাযোগ কৰি কাটিব পাৰে বহুত ভাল হয় আপোনালোকে কাটি নিজৰ ভাগ্যখন হলাব গাড়ীৰ মাজত প্ৰথম পুৰস্কাৰ যেটো আছে জিন্নি যেটো ডিম্পুডা লৈ ঘূৰি আছে জিন্নি কাৰখন 2 নম্বৰ দ্বিতীয় পুৰস্কাৰ আছে আপোনালোকৰ মাজত থাৰ সকলোৰ সপোন থাকে মই থাৰত উঠি ফুৰিম যাৰ লাগি যাব হিতো ভাগ্যৱান ইচ্ছা কৰিব নোৱাৰে মোৰ নাম আছে জয়নাল আব্দিন মোৰ নাম্বাৰো আছে কোনোবা ভাবে বুধ এনে ভিডিও বনাই আছো সঁচা কথা কৈছো সাক কি গাড়ী আছে ৰঙা কালাৰৰ গাড়ীটো দেখা গৈ আছে এটো হল প্ৰথম পুৰস্কাৰ এটো হল জিন্নি আৰু দ্বিতীয় নম্বৰ পুৰস্কাৰ আছে ব্লেক কালাৰৰ এটা থাৰ্ড পুৰস্কাৰ আছে আমাৰ বেলুনৰ গাড়ী আৰু 4 নম্বৰ পুৰস্কাৰ আছে কুট 5 নম্বৰ পুৰস্কাৰ আছে আমাৰ যাইকিনে সুইফট ডিজাৰ আৰু 6 নম্বৰ পুৰস্কাৰ আছে 4 চকীয়াৰ মাজত এল্টো গাড়ী আৰু এতিয়া সাক 2 চকীয়া কাৰবোৰ সাক ভালদৰ এটো হল 1 নম্বৰ পুৰস্কাৰ আছে এটো 1 নম্বৰ পিছত স্কুটি আছে পালসাৰ আছে গ্লামাৰ আছে স্কুটি আছে 2 জাতৰ স্কুটি আছে আৰু আছে আপোনাৰ ৰয়েল ইন্টাৰ আছে এটো হল ফাৰ্স্ট পুৰস্কাৰ 2 চকীয়াৰ মাজত আৰু বেলেগ পুৰস্কাৰও আছে বেলেগ আছে 1,57,718 নাজানো ভাগ্যত কি আছে টিকটৰ মূল্য সাক 100 টকাৰ বিনিময়ত আপোনালোকে লাখপতি হ'ব পাৰিব শ্ৰী ভাঙাৰা গোহাই আশ্ৰিত নাৰাংগীৰ সাহায্যৰ্থে উপহাৰ কুপন খেল মাত্ৰ 100 টকা আপোনালোকে যদি লব বিচাৰে আমাৰ ডেসক্ৰিপচন বক্সত নম্বৰটো দাদাৰ দিয়া থাকিব যদি আপোনালোকৰ এনেকুৱা সপোন আছে যে এটা গাড়ী পাব লাগে বা বাইক পাব লাগে সকলোৰে এটা সপোন থাকে যে মোৰ থাৰ লাগি গলে তো মোৰ বেছি ভাল হলেহেঁতেন কিন্তু আপোনালোকে অতি পলমে এই নম্বৰটোত যোগাযোগ কৰক আৰু টিকট সংগ্ৰহ কৰক তো শুনিলে ভালেই লাগিল আপোনালোকৰ আশা কৰো এটি হল বেড নিউজ আজি হল 5 জানুৱাৰী 5 আৰু 6 জানুৱাৰী চকা বন্ধ আপোনালোকে সকলোৱে গম পায় কিহৰ কাৰণে চকা বন্ধ কি 2 দিন আগত যেন দেৰগাঁৱত এটা এক্সিডেন্টত বহুত মানুহ নিহত হৈছে বহুত বেয়া লাগিছে খবৰটো শুনি অসমবাসীৰ বাবে বহুত দুখজনক খবৰ এটো কি কৰিব এক্সিডেন্ট বস্তুটো কি জানে এক্সিডেন্টটো কোনোটো কৈ নাহে এটা কি ড্ৰাইভাৰ যেটো চালকে জানে কি মই এক্সিডেন্ট কৰিম সেই কাৰণে চৰকাৰৰ পৰা 7 লাখ টকা সিহঁতৰ জৰিমনা যদি এক্সিডেন্ট কৰে আৰু 10 বছৰৰ জেল হেতু বেয়া কৰিছে চৰকাৰে এটো কৰিব না লাগিছিল যদি সিহঁতৰ ওচৰত যদি 10 লাখ টকা থাকিলেহেঁতেন তেনেহলে সিহঁতে কি মানুহৰ গাড়ীত চালকগিৰি কৰিলেহেঁতেন নকৰিলেহেঁতেন সিহঁতে ভাল বিজনেস কৰিলেহেঁতেন সিহঁতে আজি আৰু কালি 48 ঘণ্টাৰ কাৰণে বন্ধ লৈছে সিহঁতে এই ৰাইটো যেতিয়ালৈকে সংশোধন নহয় তেতিয়ালৈকে সিহঁতৰ গাড়ীৰ চকাখন বন্ধ ৰাখিব এটি হল আজিৰ বেড নিউজটো আজি ভিডিওটো যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনে ভাবি আছে টিকেট লম তেনেহলে দাদাহঁতৰ নাম্বাৰ দি দিম আমি যোগাযোগ কৰি আপোনালোকে টিকেটখন ল'ব পাৰিব